এইটো প্ৰথম ঘৰ এই প্ৰথম ঘৰৰ যোনটো মালিক হি পুৰা কুস্তিৰ মালিক এটা যোন মালিক হয় তাৰ মতে ঘৰ চলিব নে নাই হে চলিব এতিয়া এই মালিকটো যদি এই কুস্তিটোৰ পুৰা মালিক হয় এই কুস্তিৰ ভিতৰত 9টা মানুহ আছে 9টা মানুহ মানে 9টা গ্ৰহ আছে 9টা গ্ৰহ আছে তেনেকুৱা এটা গাঁও আছে এই গাঁওটোৰ মই কি কলো মুৰব্বী এতিয়া এই গাঁৱৰ মুৰব্বীটো গাঁওটোক চম্ভালিব কেনেকৈ চলিব নচলিব এতিয়া কিছুমান মুৰব্বী আছে মানুহ আছে যোনটো এই মুৰব্বীক ভাল পায় কিছুমান মানুহ আছে যোনটো এই মুৰব্বীক বেয়া পায় এতিয়া এই গাঁওটোৰ ভিতৰত এই মুৰব্বীক ভাল পোৱা মানুহজন তাক ক্ষতি কৰিব মুৰব্বী নকৰে যোনে ইয়াক বেয়া পায় কি ইয়াক ক্ষতি কৰিব চেষ্টা কৰিব তেনেকে এইটো কথা মনত ৰাখিবা এই কুস্তিটোৱে বুজি নাপায় যে অমিত কোন হি বুজি নাপায় পৰাগ কোন হি মানুহটোক চিনি নাপায় ঠিক আছে হি মানুহটোক চিনি নাপায় মানুহটো কোন কথাটো হ'ল যিহেতু এইটো মালিক প্ৰথম ঘৰ কোন হয় মই হয় মোৰ আত্মা কোন প্ৰথম ঘৰৰ মালিকটো এতিয়া এই গাঁওটোৰ যদি মুৰব্বী তাত গাত বল নাই দম নাই কি চলাব পাৰিব গাঁওটো মুৰব্বীৰ তাত দম থাকিব লাগিব বল থাকিব লাগিব তেনেকে এই লগ্নৰ মালিকটোৰ গাত যদি দম নাই বল নাই সি কুস্তিটো টিকি থাকিব নোৱাৰে যদি মুৰব্বী মেইন মালিকটো লগ্ন মালিকটো হ'ল মেইন ৰজাৰ গাত দম নাই সি চলিব নোৱাৰিব সেইকাৰণে চাবা সেই মানুহটো দুৰ্বল হৈ থাকে সেই মানুহটো চুপচাপ হৈ চুকত লুকাই থাকিব ভয় খাই থাকিব এতিয়া যদি এই মুৰব্বীজন যদি ষ্ট্ৰং থাকে কোনোবাই ক'ব পাৰিব ই ডাইৰেক্ট ক'ব হাতৰ তই কন্যাৱালা মোক কোন কি কেনে ক'ব পাৰি কাৰণ মানুহে দমত যে কথা পাতে চোৱা যোনে দম দি ফুৰে সেইবিলাক কথা কোৱা নাই সেইবিলাক অভদ্ৰ সেইবিলাক বেয়া কাম সেইটো বেয়া কৰ্ম সেইটো 8 নম্বৰ ঘৰৰ পৰা চাওঁ সেইটো ফলো পাব সেইটো কথা কোৱা নাই এটা মানুহ এটা ষ্ট্ৰিক হ'ব লাগে এটা কেৰেক্টাৰটো ষ্ট্ৰং হ'ব লাগে কিছুমান মানুহৰ কেৰেক্টাৰ বেয়া একদম ঢিলা কথা কোৱাৰ বেয়া সব বেয়া তাৰমানে তাৰ লগ্নটোৱে বেয়া সি মানুহৰ আগত দমত থিয় হ'ব নোৱাৰে কিবা এটা দমত নিজৰ কথা ৰাখিব নোৱাৰে কিবা ক'ব নোৱাৰে এতিয়া যে মুৰব্বীটোৱে বেয়া হৈ আছে সি চলাব পাৰিব এইটো নোৱাৰে এতিয়া কি কৰিব লাগিব মুৰব্বীটোক ষ্ট্ৰং কৰিব লাগিব এতিয়া কথাটো শুনা যেনেকে মই ক'লো এটা গাঁৱত ঢেৰ মানুহ থাকে যোনটো এটা মুৰব্বী কোনোবা বেয়া পায় কিছুমানে ভাল পায় যোনে ভাল পায় সি মুৰব্বীৰ ক্ষতি নকৰে যোনে বেয়া পায় সি মুৰব্বীৰ ক্ষতি কৰিব চেষ্টা কৰিব তেনেকে ইয়াত যেতিয়া 9টা গ্ৰহ আছে তাৰমানে এইটো মুৰব্বী 9টা গ্ৰহৰ ভিতৰত এটা হ'ল মুৰব্বী বাকি 8টা গ্ৰহ হৈ গ'ল 1 2 3 4 5 6 7 8 হৈ গ'ল এইকেইটা 8টা গ্ৰহৰ ভিতৰত কিছুমান গ্ৰহ আছে যোনটো মুৰব্বীক ভাল পায় আৰু কিছুমান গ্ৰহ আছে মুৰব্বীক বেয়া পায় তো যোনটো মুৰব্বীক বেয়া পায় সি মুৰব্বীক ক্ষতি কৰিব চেষ্টা কৰিব নে নাই তাৰমানে যদি এইটো গ্ৰহ এটা এই প্ৰথম লগ্ন মালিকটো এটা গ্ৰহ হয় সেই গ্ৰহটোৰ যোনটো তাৰ দুশ্মন বা যোনটো গ্ৰহ তাক ভাল নাপায় সি সেইটো ক্ষতি কৰিব চেষ্টা কৰিব নে নাই চেষ্টা কৰিব তো একচুয়ালি সেই গ্ৰহটোৱে এই লগ্নৰ মালিকক ক্ষতি কৰিব বিচাৰিছে সি মানুহটোক ক্ষতি কৰিব বিচৰা নাই তো সি নেজানে মানুহটো কোন যেতিয়া লগ্নৰ মালিকটো বহুত উইক হৈ আছে তেতিয়া এই যে যোনটো গ্ৰহবিলাকে এই মুৰব্বীক ভাল নাপায় এই মুৰব্বী গ্ৰহটোক ভাল নাপায় সি তাক ক্ষতি কৰিবলৈ সাহস পাই যায় কথাটো গম পাইছা এতিয়া যেতিয়া মই ক'লো তুমি চোৱা মংগলৰ শত্ৰু কোন বুধ আৰু কেতুটো ইমান নকৰো কেতুটো এতিয়া বাদ দিয়া পিছত বুজাম কেতুটো বুধ বেয়া আৰু শনিৰ শত্ৰু কোন চন্দ্ৰ ৰবি আৰু মংগল তাৰমানে শনিটোৱে মংগলটো ভাল নাপায় কিন্তু মংগলৰ কোনো বেয়া নালাগে তাৰমানে এতিয়া যদি লগ্নৰ মালিক যদি মংগল হয় ঠিক আছে তেনেহলে এই কুস্তিটোৰ কাৰণে শনিয়ে ইয়াক ক্ষতি কৰিব চেষ্টা কৰিব নে নাই কৰিব কিন্তু হি ইয়াক বেয়া নাপায় এতিয়া কথাটো বেয়া কিয় নাপায় কি হি মংগল এটা সেনাপতি এটা ষ্ট্ৰং বস্তু হয় হি লৰাই কৰিবলৈ সদায় ৰেডি থাকে হি এটা ছাক্কাত তাক উৰাই দিব সেইকাৰণে হি মানে বেয়া নাপায় ইয়াক ঠিক আছে কিন্তু যেহেতু ই ইয়াক বেয়া পায় হিটো ক্ষতি কৰিব চেষ্টা কৰিব নে নাই কৰিব তেনেহলে এই মংগল লগ্নৰ মানুহৰ কাৰণে শনিটো ভাল হ'ব জানো নহয় এতিয়া যদি মংগল কুস্তিটোত উইক হৈ আছে না তেতিয়া শনিয়ে সাহস পাই যাব ইয়াক মাৰ দিবলৈ এতিয়া শনি কি কৰিব ইয়াক কেনেকৈ মাৰ দিব বেমাৰ দি দিব
খনি বস্তুবিলাক স্লো কৰি দিব এতিয়া এইটো যদি লগ্নৰ মালিকটো যদি শুক্ৰ হয় তেনেহলে এই গ্ৰহৰ মুৰব্বী কোন শুক্ৰ হৈ গ'ল শুক্ৰ আৰু শনি বন্ধু তো শুক্ৰই ক্ষতি কৰিব চেষ্টা কৰিব কেতিয়াও নকৰে কিন্তু শুক্ৰৰ শত্ৰু কোন শুক্ৰৰ হল ৰবি এতিয়া এই কুস্তিটোৰ কাৰণে সূৰ্য ইয়াক ক্ষতি কৰিব চেষ্টা কৰিব নে নাই কৰিব তাৰ মানে কি হ'ব এতিয়া সি যদি শুক্ৰক বল দি নাৰাখে হে ৰবি ইয়াক বৰবাদ কৰি দিব ইয়াৰ শত্ৰু কোন চন্দ্ৰ ইয়াক ক্ষতি কৰিব চেষ্টা কৰিব নে নাই কৰিব তো স্বাভাৱিক কথা তুমি যেতিয়া তাত লিখিছা যে মংগলৰ কাৰণে শনি ভাল কিয়কি মংগলে শনিক বেয়া নাপায় সেইকাৰণে লিখি দিছা কিন্তু তেনেকেতো নহয় না এতিয়া কি বুজিলা যে দুজনে দুটা গ্ৰহতে আছে এইটো এটা গ্ৰহ সি ইয়াক ভাল পায় আৰু সি ইয়াক ভাল নাপায় এনেকে নহব নহয় প্ৰেম হ'ব হলে দুফালি হ'ব লাগিব ছোৱালীটো ল'ৰাক ভাল পাব লাগিব ল'ৰাটো ছোৱালীক ভাল পাব লাগিব এই ল'ৰাটো খালি ছোৱালী পিছফালে ঘূৰি আছে আৰু ছোৱালীকে পাত্তা দিলে কি লাভটো হ'ব পিছত ঘূৰি পেলাই চেণ্ডেলৰে মাৰি দিব হে তো যেতিয়া চান্স পাব ছোৱালীটো ঘূৰি পেলাই চেণ্ডেল দি মাৰিবলৈ নাই তেনেকে যেতিয়া সি খনিৰ চান্স পাব দিব মাৰ ধৰি পেলাই দিব বেমাৰত পেলাই তেনেকে নহব না দুজনে দুজনক বেয়া ভাল পাব লাগিব তে এতিয়া সবৰ প্ৰথম লগ্নটো চাবা লগ্নটো মেইন লগ্নটো মালিকৰ লগত কাৰ ভাল কাৰ বেয়া চাই লবা এনেকা হ'ব নালাগে কেতিয়াও যে মংগল ইয়াক বেয়া নাপায় যেনেকে বৃহস্পতি আৰু এইপিনে হৈ গ'ল শুক্ৰ ঠিক আছে এতিয়া শুক্ৰই বৃহস্পতিক বেয়া নাপায় ঠিক আছে কিন্তু বৃহস্পতি শুক্ৰক বেয়া পায় তো এতিয়া মই যদি ইয়াত কওঁ মই এটা কুস্তি বনালো যোনটোৰ লগ্নৰ মালিক 7 নম্বৰ লিখা আছে এইটো মালিক কোন হ'ব শুক্ৰ এতিয়া শুক্ৰই বৃহস্পতিক বেয়া নাপায় তো এইটো মানে এইটো নহয় যে কুস্তিৰ কাৰণে বৃহস্পতি ভাল হ'ব বৃহস্পতি ইয়াক বেয়া পায় না আৰু সি মুৰব্বী আৰু জানে যোন মুৰব্বী হ'ব তাকতো মানুহ পাব নাই ই বেছি উস্তাদি মাৰি আছে তো বৃহস্পতি যেতিয়াই চান্স পাব ইয়াক মাৰিব চেষ্টা কৰিব লাগে হে তো স্বাভাৱিক কথা শুক্ৰই বৃহস্পতিক ভাল পালে নহবতো উল্টা ইও ভাল পাব লাগিব তাক এতিয়া যদি ইয়াক শুক্ৰৰ কাৰণে শনি দুজনে ভাল পায় তো শনি বহুত ভাল বুধ ভাল এতিয়া কথাটো হৈ গ'ল যোনটো গ্ৰহৰ মালিক যি মুৰব্বী ইয়াক সি যোনটো গ্ৰহ ভাল পায় সেই গ্ৰহটো তাক ভাল পায় দুজন ভাল পোৱা সেই গ্ৰহটো কেতিয়াও ক্ষতি কৰিব চেষ্টা নকৰে সি বেয়া হৈ বহিলেও ক্ষতি কৰিব চেষ্টা নকৰে আৰু যোনটো তাৰ দুশ্মন সি সদায় তাক ক্ষতি কৰিব চেষ্টা কৰি থাকে কিন্তু কেতিয়াবা কি হয় যদি তোমাৰ লগ্নটো ষ্ট্ৰং থাকে সেই যে মুৰব্বীৰ ক্ষতি কৰিব আহিব চক্কৰত মুৰব্বীৰ ফায়দা কৰি গুচি যাব লগ্নটো ষ্ট্ৰং কেনেকৈ হয় এইটো ডাঙৰ কথা আগত ভাল বেয়া কথাটো শিকি লোৱা এইটো ক্লিয়াৰ হোৱা নাই কিন্তু ষ্ট্ৰং কৰিম নহয় প্ৰথম ষ্ট্ৰংটো বেলেগ কথা তুমি এইটো জানা নে নাই কেনেকৈ উইক হৈছে না এইটো কেনেকৈ জানিবা তুমি ষ্ট্ৰং কৰি সবক ষ্ট্ৰং কৰি দিবা নেকি তেনেহ'লে আগত গ্ৰহটো উইক আছে নে নাই সেইটো কেনেকৈ গম পাবা হে তেনেহ'লে তুমি ষ্ট্ৰং কেনেকৈ কৰিব সুধিলা যে সি উইক আছে নে নাই সেইটো চাব লাগিবতো যদি উইকেই নাই সেইটো প্ৰব্লেম নাই ঠিক আছে এইটো হ'ল কথাটো এতিয়া এইফালে বুজি লোৱা